নমস্কাৰ। আজিৰ ভিডিঅ'টো সেইসকল ব্যক্তিৰ বাবে যিসকল জেনেৰেল কাষ্টৰ হয় আৰু যিসকলক এখন EWS চাৰ্টিফিকেট প্ৰয়োজন হৈ আছে আৰু কি ডকুমেণ্টছ লাগে, ক'ত যাব লাগে, যিসকলে গম নাপায় তেওঁলোকৰ বাবেহে এই ভিডিঅ'টো। আৰু যিসকল ব্যক্তিয়ে জানে তেওঁলোকেতো বাৰু জানেই, তেওঁলোকৰ বাবে বাৰু এই ভিডিঅ'টো হেল্পফুল নহ'ব। ঠিক আছে, এতিয়া কথাটো হৈছে EWS চাৰ্টিফিকেট এখন বনাবৰ কাৰণে আমাক কি ডকুমেণ্টছ লাগে। এইটো হৈছে প্ৰথম কথা। প্ৰথমতে লাগিব ইনকাম চাৰ্টিফিকেট লাগিব, এফিডেভিট লাগিব, আধাৰ কাৰ্ড, কোড ফ্ৰী এপ্লিকেশ্যন, ফটো লাগিব 2 কপি, HSLCৰ এডমিটখন লাগিব আৰু লগতে এখন ঘৰৰ লগত সংযুক্ত ফটো লাগিব। এতিয়া ইনকাম চাৰ্টিফিকেটখন বনাবৰ কাৰণে আপোনালোকক প্ৰথমতে লাগিব গাঁওবুঢ়াৰ এখন চাৰ্টিফিকেট লাগিব। এতিয়া আপোনালোকে কি কৰিব পাৰে, প্ৰথমতে গাঁওবুঢ়াৰ চাৰ্টিফিকেট এখন বনাবৰ কাৰণে যাব আৰু সেই চাৰ্টিফিকেটখন তেওঁৰ নামত বনাব যিজন ব্যক্তি আপোনাৰ ঘৰৰ ইনকাম কৰে। বিশেষকৈ দেউতাই হ'ব পাৰে সেই ব্যক্তিজন, আৰু বা আপোনালোকৰ কোনোবা বেলেগ ব্যক্তিও হ'ব পাৰে, সেইটো আপোনালোকে নিজে গম পাব। তেওঁৰ নামত ইনকাম চাৰ্টিফিকেটখন বনাব। তেওঁৰ এখন আধাৰ কাৰ্ড ল'ব আৰু তেওঁৰ নাম থকা যি খাজানা ৰচিদ, সেই খাজানা ৰচিদখন ল'ব। তাৰপিছত সেই 3খন ডকুমেণ্টছ আপোনালোকে চাৰ্কল অফিচত জমা দিব। তেতিয়া চাৰ্কল অফিচৰ পৰা 30 টকা এটা ফিজ ল'ব, লৈ এখন শ্লিপ দিব। সেই শ্লিপখন লৈয়ে আপোনালোকে আকৌ ইনকাম চাৰ্টিফিকেটখন চাৰ্কল অফিচৰ পৰা আনিব পাৰিব। যেতিয়া আপোনাৰ ইনকাম চাৰ্টিফিকেটখন হৈ যায়, সেইখন প্ৰায় এদিনত হৈয়ে যায়, এদিনত নহ'লেও নেক্সট দিনা আপোনালোকে পাই যাব। তাৰপিছত ইনকাম চাৰ্টিফিকেটখন লৈ আপোনালোকে কোৰ্টলৈ যাব। কোৰ্টত আপোনালোকে এফিডেভিটখন বনাব আৰু এই এফিডেভিটখন বনাওঁতে আপোনালোকৰ যি এড্ৰেছ দিয়া হ'ব বা মাটিৰ দাগ নম্বৰ, পাট্টা নম্বৰ, এইবোৰ আপোনালোকে সঠিককৈ দিছেনে নাই আপোনালোকে চেক কৰি ল'ব। সেইখন বনোৱাৰ পিছত আপোনালোকে কোৰ্ট ফি দুটাও তাৰ পৰাই আনিব পাৰিব। 2 টকীয়া কোৰ্ট ফি লাগে। সেই কোৰ্ট ফিকেইটা আপোনালোকে কি কৰিব, আপোনালোকে এখন এপ্লিকেশ্যন লিখিব লাগিব। সেই এপ্লিকেশ্যনখনত এই কোৰ্ট ফিটো এটা কোৰ্ট ফি মাৰি ল'ব। তাৰপিছত এপ্লিকেশ্যনখনৰ লগত আৰু এটা লাগিব আপোনালোকৰ ঘৰৰ লগত সংলগ্ন যে ফটোখনৰ কথা কৈছিলোঁ, সেই ফটোখন আপোনালোকে গাঁওবুঢ়াৰ পৰা ফটোখনৰ পিছফালে চিল মাৰি আনিব গাঁওবুঢ়াৰ। তাৰপিছত সেই ফটোখনো এপ্লিকেশ্যনখনৰ লগত যোগ কৰি লগত আধাৰ কাৰ্ড আৰু HSLC এডমিট, তাৰপিছত পাছপৰ্ট ফটোখনো দি দিব। জেৰেক্স মানে চাৰ্কল অফিচৰ সন্মুখৰ জেৰেক্স দোকানবোৰত আপোনালোকে EWSৰ যি ফৰ্ম, সেই ফৰ্মখিনি পাব। সেইখিনিও ধুনীয়াকৈ ফিল আপ কৰি একেলগে আপোনালোকে চাৰ্কল অফিচত জমা দি দিব। আৰু যদি আপোনালোকৰ নথি পত্ৰসমূহ সম্পূৰ্ণ সঠিককৈ দিয়া হৈছে, তেতিয়াহ'লে আপোনালোকে 6-7 দিনমানৰ ভিতৰত EWS চাৰ্টিফিকেটখন লাভ কৰিব। প্ৰচেছটো এইখিনিয়েই, কিন্তু তাৰ ভিতৰত কেতিয়াবা ডিষ্ট্ৰিক্ট ৱাইজত বেলেগ হ'ব পাৰে। সেইখিনি আপোনালোকে চাৰ্কল অফিচ যোৱাৰ পিছত ভালকৈ গম পাব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা নহয় কিবা এটা নিশ্চয় হেল্প হৈছে। যদি আপোনালোকে ভাবে যে এই ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হৈছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।